এই সংখ্যক স্বাধীনতা দিৱসৰ দিনাখনেই আজি আমাৰ এটা বৰ দুখৰ খবৰ পালোঁ। বিশ্বনাথ জিলাত গহপুৰৰ অনুৰাম বৰুৱা মুক্তিযোদ্ধা তেখেতৰ আজি স্বৰ্গগামী হয় আৰু সেই স্বৰ্গগামী হোৱাৰ বাবে আজি আমি জিলা প্ৰশাসন আহিছোঁ ইয়ালৈ আৰু তেখেতক অনাৰেবল CM ছাৰৰ হৈ আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাম আৰু ষ্টেট অনাৰ্ছ দি পেলাই তেখেতৰ শেষকৃত্য কৰা হ'ব। আমাৰ গহপুৰ সমষ্টিত বিশেষভাৱে গহপুৰত যি স্বাধীনতা সংগ্ৰাম হৈছিল, এই স্বাধীনতা সংগ্ৰামত বহুতো স্বাধীনতা সংগ্ৰামীয়ে স্বাধীনতা যুঁজত ভাগ লৈছিল। তাৰ ভিতৰত আজি আমাক এৰি থৈ যোৱা প্ৰয়াত অনুৰাম বৰুৱা ডাঙৰীয়া এগৰাকী অগ্ৰণী স্বাধীনতা সংগ্ৰামী আছিল। তেখেতৰ মৃত্যুৱে গহপুৰ সমষ্টিকে নহয় অসম তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলে যি অৱদান দি গৈছে, সেই অৱদানক কাৰণে আজি এটা শোকৰ ছাঁ পৰিছে। বিশেষভাৱে আজিৰ দিনটো এটা ঐতিহাসিক দিন। আজি স্বাধীনতা দিৱস আৰু এই স্বাধীনতা দিৱসতেই এইগৰাকী মহান স্বাধীনতা সংগ্ৰামীয়ে আমাৰ মাজৰ পৰা বিদায় লৈছে। তেখেতৰ মৃত্যুত মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ পৰিয়ালবৰ্গক। তেখেতৰ পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেত য'তেই থাকক তাৰে পৰা যাতে পৰিয়ালবৰ্গ আৰু গহপুৰীয়া ৰাইজক যাতে আশীৰ্বাদ কৰে তাৰ কামনা কৰিছোঁ। আৰু তেখেতলোকে দি যোৱা অৱদান, স্বাধীনতা সংগ্ৰামত তেখেতলোকে যি ভূমিকা গ্ৰহণ কৰিছিল, সেই ভূমিকা উঠি অহা প্ৰজন্মৰ কাৰণে এক চানেকি হিচাপে থিয় দি থাকিব। মই উঠি অহা প্ৰজন্মক আহ্বান জনাম, প্ৰয়াত অনুৰাম বৰুৱা ডাঙৰীয়াৰ যি কৰ্মৰাজি বা সেই সময়ত তেখেতলোকে স্বাধীনতা সংগ্ৰামত যেনেকৈ জঁপিয়াই পৰিছিল দেশ মাতৃক সেৱাৰ কাৰণে, ঠিক তেনেকৈ দেশ মাতৃক স্বাধীন হোৱাৰ কাৰণে, ঠিক তেনেকৈ আমিও আজি স্বাধীন ভাৰতৰ এগৰাকী নাগৰিক হিচাপে উঠি অহা প্ৰজন্ম হিচাপে সেই ধাৰা অব্যাহত ৰাখিব। বিশেষকৈ আজিৰ দিনটোত তেখেতে মৃত্যু হোৱাৰ কাৰণে মই তেখেতক এগৰাকী সৌভাগ্যৱান ব্যক্তি বুলিয়ে ক'ব লাগিব। আজিৰ দিনটো তেখেতে বাছি ল'লে আজি স্বৰ্গগামী হোৱাৰ কাৰণে। এইটো যদিও মনত দুখ লাগিছে, মৃত্যু চিৰন্তন সত্য, পৰিয়ালবৰ্গৰ কাৰণে অতি মৰ্মান্তুক বা আমাৰ কাৰণে মৰ্মান্তুক আৰু বেদনাদায়ক, কিন্তু তথাপিতো তেখেতৰ মৃত্যু এটা ভাল দিনত আজি তেখেতে পৰলোকগামী হৈছে, স্বৰ্গগামী হৈছে। তেখেতে যাতে স্বৰ্গত স্থান পাওক এই কামনা কৰিছোঁ।